দেশতকৈ মোমাই ডাঙৰ নহয়। আদিবাসী জাতিতকৈ কোনো নেতা ডাঙৰ নহয়। আমি আদিবাসী হওঁ আৰু আদিবাসী হৈ থাকিম। এই সংকল্পৰে আগবাঢ়ি গৈছিল প্ৰয়াত আছাৰ সভাপতি প্ৰদীপ নাগ। আজি প্ৰয়াত প্ৰদীপ নাগৰ বাসগৃহলৈ ঢাপলি মেলিছে বহু দূৰ দূৰণিৰ লোকে। কি উজনি কি নামনি, অসমৰ সকলো দিশৰ পৰা জনগণৰ সোঁত বলিছে। আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ আজি আদ্য শ্ৰাদ্ধ। হাজাৰ হাজাৰ জনতাই আগভাগ লৈছে প্ৰয়াত প্ৰদীপ নাগৰ আদ্য শ্ৰাদ্ধত। উপস্থিত মন্ত্ৰী ৰণোজ পেগু, গোবিন্দ বসুমতাৰীৰ লগতে এপছৰ সভাপতি দীপেন বড়ো। আজি আদিবাসী শ্বহীদ জাতীয় নায়ক প্ৰদীপ নাগৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ। বঞ্চিতসকলৰ সাহস হৈ সকলোকে সংঘবদ্ধ কৰিবলৈ কোনোদিনে উভতি নহাৰ বাটেৰে খোজ ললে প্ৰদীপ নাগে। প্ৰদীপ নাগৰ মৃত্যুত আজিও শোকস্তব্ধ আদিবাসী সমাজৰ লগতে সমগ্ৰ ৰাজ্যবাসী। আদিবাসী সমাজৰ আপোচবিহীন নেতা এক উদাত্ত কণ্ঠ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ আৰু যে নাই কথাষাৰ এতিয়াও কোনেও মানি ল'ব পৰা নাই। উল্লেখ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ পেট বিষত আক্ৰান্ত হোৱাত পৰিয়ালে 4 মাৰ্চত তেজপুৰ টাইমছ চিকিৎসালয়ত ভৰ্তি কৰিছিল। টাইমছত আৰোগ্য লাভ নকৰাত 8 মাৰ্চত গুৱাহাটী নেমকাৰ চিকিৎসালয়ত পৰিয়ালে ভৰ্তি কৰে। তেখেত আৰোগ্য নোহোৱাত আৰু জটিল ৰোগে দেখা দিয়াত 15 মাৰ্চত উন্নত চিকিৎসাৰ বাবে দিল্লীস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ নিউটৰ ওচৰত হাৰ মানি 8 এপ্ৰিলত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। মানুহৰ মৃত্যু অৱধাৰিত, জন্মিলে এদিন মৰিবই লাগিব, যি এক কঠোৰ বাস্তৱ সত্য। আদ্য শ্ৰদ্ধাৰ দিনটোত এই নিউজৰ তৰফৰ পৰা জাতীয় নায়ক প্ৰদীপ নাগৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো। অসমৰ আদিবাসী সমাজৰ বাবে সদায় মাত মাতি অহা কায়িকভাৱে প্ৰদীপ নাগ আমাৰ মাজত নাথাকিলেও সকলোৰে মন আৰু হৃদয়ত থাকিব আদিবাসী টাইগাৰ হৈ। আদিবাসী ছাত্ৰ সন্থাৰ এজন অগ্ৰণী নেতা, যাক আজি আদিবাসী জাতীয় নেতা হিচাপে অভিহিত কৰিছে। তেখেত আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ'ল। আজি মই তেখেতৰ এই বেঘাপাৰা ওদালগুৰিত তেখেতৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰি তেখেতলৈ মোৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আৰু তেখেত আদিবাসী ৰাইজৰ কণ্ঠ আছিল। তেখেতে আদিবাসী ৰাইজক এটা পৰিকল্পিতভাৱে শান্তিপূৰ্ণ গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেৰে তেখেতে নেতৃত্ব দিছিল। তেখেতে যি পথ দেখুৱাই গৈছে সেই পথ আমি পাহৰি নাযাওঁ। আৰু আদিবাসী ৰাইজৰ সমস্যা অগ্ৰাধিকাৰৰ ভিত্তিত আমি সমাধান কৰাৰ সময়ত সদায় আমি প্ৰদীপ নাগ ডাঙৰীয়াক আমি স্মৰণ কৰিম আৰু তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণেও আমি প্ৰচেষ্টা হাতত ল'ম। মই তেখেতলৈ পুনৰবাৰ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি আজি জ্ঞাপন কৰিছোঁ আৰু তেখেত আমাৰ মাজত অমৰ হৈ ৰওক এইটোৱে কামনা কৰিছোঁ। আজি दानियल बहुत अच्छी तरह से हमें के मिसा में प्रदीप नाग डांगरिया तो प्रदीप नाग डांगरिया ले बिनती प्रार्थना करना जगह ले फादर दानियल मृत्युत আমাৰ এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ আদিবাসীৰ লগতে অন্যান্য জনগোষ্ঠীৰ যথেষ্ট অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফে হাৰ্দিক ধন্যবাদ জনাইছোঁ। আৰু পিছপৰা তেনেকৈ জনগোষ্ঠীৰ আৱাজ হিচাপে কাম কৰিছিল। কিন্তু তেখেতৰ অকস্মাত বিয়োগত আমাৰ এই অঞ্চলৰ আদিবাসীৰ লগতে অন্যান্য পিছপৰা জনগোষ্ঠীৰ যথেষ্ট ক্ষতি হৈছে। প্ৰদীপ নাগ আমাৰ মাজত নাই এই কথা এতিয়াও বিশ্বাস কৰাটো টান হৈছে। যিয়ে নহওক তেওঁৰ আত্মাৰ শান্তিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁৰ পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু মূলতঃ প্ৰদীপ নাগ ডাঙৰীয়া
আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থকাৰ পাছত ইতিমধ্যে সংগঠনটোৰ কাৰণে বা আদিবাসী সমাজখনৰ কাৰণে তেওঁ গোটেই অসমজোৰা যিখিনি নিষ্ঠা আৰু সততাৰে সকলোবিলাক জিলা সকলোবিলাক গাঁৱত গৈ পেলাই আমাৰ জনসাধাৰণক সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে যিখিনি কাম কৰিলে জাতিটোৰ বিভিন্ন সমস্যাৰাজিৰ কাৰণে মানুহখিনি সচেতনতাৰ বাবে যিখিনি কাম কৰিলে আৰু সঁচা অৰ্থত তেওঁ অতি নিষ্ঠা আৰু সততাৰে আচলতে সমাজখনৰ কাৰণে আন্তৰিকতাৰে কাম কৰিছিল। হয়, আজি প্ৰদীপ নাগ ডাঙৰীয়া স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়া আদ্য স্বাৰ্থ আৰু আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গ ইয়াতে উপস্থিত হৈছিল আৰু অসম চৰকাৰ মন্ত্ৰীসকলেও উপস্থিত হৈছিল। সমগ্ৰ অসমৰ প্ৰদীপ ছাৰক ভাল পোৱা মানুহে ইয়াতে উপস্থিত হৈছে, সকলোকে ধন্যবাদ জনাইছোঁ। আজি চাওক, প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত ইয়াতকৈ আৰু দুখৰ কথা হ'বই নোৱাৰে, কিন্তু এটা কথা কৈ দিব বিচাৰিছোঁ, প্ৰদীপ নাগ যদিও আমাৰ মাজত নাই, অসমৰ আদিবাসীৰ অন্তৰত কিন্তু প্ৰত্যেকজনৰ অন্তৰত কিন্তু প্ৰদীপ নাগ ডাঙৰীয়া জীয়াই থাকিব। তেওঁৰ যি বলিষ্ঠ কণ্ঠ, আদিবাসী জাতিক লৈ পেলাই যি দিনে নিশাই চিন্তা কৰা, আজি শৈক্ষিকভাৱেই হওক বা আপোনাৰ ৰাজনৈতিকভাৱেই হওক বা যিকোনো সামাজিকভাৱেই হওক, এই জাতিটোক আগুৱাই নিবৰ বাবে বিভিন্ন কাৰ্যসূচী, বিভিন্ন পন্থা তেওঁ হাতত লৈ পেলাই দিনে নিশাই কাম কৰি আছিলে। আৰু তেওঁৰ মনতো আৰু এটা ভাৱ আছিলে যে অসমত যিমান জাতীয় সংগঠন আছে, আদিবাসী জাতীয় সংগঠন আছে, পুৰণি আমাৰ আদিবাসী কাউন্সিলেই হওক, আদিবাসী সেৱা সমিতি হওক, আমাৰ এতিয়া আটছা হওক, আশা হওক, পূৰ্বৰ পৰা আমাৰ এই আদিবাসীৰ সমস্যাক লৈ পেলাই আন্দোলন চলাই আহিছিল, কিন্তু আজিলৈকে আদিবাসীৰ যি সমস্যাই হৈ থাকিল। গতিকে এতিয়া প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত যি ৰাজনৈতিক চিন্তাধাৰা ওলাইছিলে, তেওঁ ভাবিছিলে যে ৰাজনৈতিক আন্দোলন নকৰিলে কোনো চৰকাৰে আমাৰ এই যিখিনি আমাৰ সমস্যাৰ বিষয়ে নুশুনিব। গতিকে ইতিমধ্যে জয় ভাৰত পাৰ্টি প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত জন্ম লাভ কৰিছে আৰু ইতিমধ্যে আমি পঞ্চায়ততো আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আগন্তুক দিনত যি ইলেকশ্যন আহি আছে, প্ৰত্যেকটা ইলেকশ্যনতে আমি আগবাঢ়ি যাম। আৰু অভয়াৰণ্যৰ পৰা ওলাই আহক, মানে সমগ্ৰ অসমত যিমানে আমাৰ আদিবাসী লোকবিলাক আছে একত্ৰিত হৈ মেলি পেলাই, যিমান সংগঠন আছে একত্ৰিত হৈ মেলি পেলাই আচলতে আমি মাত মাতিব লাগিব। এটা কথা আপোনালোকক স্পষ্ট কৰিব বিচাৰোঁ, প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিবলৈ পাইছোঁ যে জয় ভাৰত পাৰ্টি নামৰ এটা ইতিমধ্যে ৰাজনৈতিক দল এটাও গঠন হৈছে। তাত পিয়াৰু গড় ডাঙৰীয়া, অনিল টপ্পৰ ডাঙৰীয়াকে ধৰি আচাৰ সকলোৱে সদস্য কিন্তু তাত আচলতে সহায় সহযোগিতা আগবঢ়াই গৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ যদি জাতিটোৰ কাৰণে যদি ৰাজনৈতিক দল নাথাকে, তেতিয়া কিন্তু আমি এটা বিৰাট ডাঙৰ শূন্য। গতিকে এই শূন্যৰ পৰা বাচিবলৈ হ'লে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু একত্ৰিত হৈ একেটা মঞ্চৰ পৰা মাত মাতিব লাগিব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যি আছিলে, প্ৰদীপ নাগ ডাঙৰীয়া ওৱান মেন আৰ্মি, দ্য ৰিয়েল হিৰো। প্ৰকৃততে মই ক'বলৈ কথা ক'লে দ্য ৰিয়েল হিৰো ওৱান মেন আৰ্মি আছে। তেখেতে যুঁজ দি আছিলে, 90% কাম তেখেতে আগবঢ়াই লৈ গৈছিলে। মাত্ৰ 10% কাম যিটো নেকি পিছ পৰি আছে, এই কামটো কিন্তু আমি আগবঢ়াব লাগিব। আশাত আমি দেখিছোঁ যে 2টা বা 3টা ভাগত বিভক্ত আছে, সেই বিভক্তকৰণটো কিন্তু আজিৰ পৰা হ'ব নালাগে, আমি আহ্বান কৰিছোঁ। আৰু আশাত সেই শক্তিটো আছে, জয় ভাৰতত সেই শক্তিটো আচলতে আছে। এই শক্তিখিনি যদি একেলগে একত্ৰিত কৰা যায়, তেতিয়াহ'লে মই ভাবোঁ কিন্তু জাতিটোৰ উন্নতি হ'ব শৈক্ষিক ক্ষেত্ৰত। লগতে এই কথাটো স্পষ্ট কৰিছোঁ, আমাৰ 1,30,00,000 যি আদিবাসী লোক আছে, আমাৰ আদিবাসী লোকক এৰি মেলি পেলাই কোনো এটা কংগ্ৰেছে হওক, বিজেপি হওক বা অন্যান্য ৰাজনৈতিক দল হওক কিন্তু কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে আমাৰ প্ৰাপ্য পাবলগীয়া হ'লে আমি কিন্তু ৰাজনৈতিক দল কিন্তু খুলিব লাগিব আৰু এই ৰাজনৈতিক দলত কিন্তু আমি ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগিব, সহায় সহযোগিতা কিন্তু আমি আগবঢ়াই যাব লাগিব। জনজাতীয়কৰণটো বিষয়টো হৈছে এটা পলিটিকেল ইছ্যু আৰু আমাৰ যিবিলাক এতিয়া ছাত্ৰ নেতাই হওক বা বিভিন্ন জাতীয় সংগঠনৰ যিবিলাক নেতা আছে, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাত মাতি আহিছে আৰু বিশেষকৈ প্ৰয়াসত প্ৰদীপ নাগ দেৱে যি ধৰণে তেওঁৰ এটা বজ্ৰকণ্ঠৰে চৰকাৰক মানে হেৰি কৰিব পাৰিছিলে, চৰকাৰৰ ওচৰত এটা আৱাজ আছিলে, তেনেকৈ আৱাজ হয়তো তেওঁৰ আদৰ্শ বা তেওঁৰ যিটো পদদৰ্শন, মই এটা বিশ্বাসী যে তেওঁৰ শিষ্যসকলৰ মাজৰ পৰা কিছুমানে ওলাই আহিব, সেইটো মই অত্যন্ত বিশ্বাসী। চাওক, এতিয়া আমি আছে কাউন্সিল হিচাপে মই এইটোৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰে মোৰ জনাত কিছু ব্যৱস্থা ল'বই। প্ৰদীপ নাগৰ পৰিয়ালৰ যিখিনি ধৰক তেওঁৰ ল'ৰা ছোৱালী আছে,
পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বিশেষকৈ তেওঁৰ যিটো সহধৰ্মণি আছে তেওঁৰ প্ৰতি অলৰেডি চৰকাৰে আশ্বাস দিছে আৰু আমি AWDC ফালৰ পৰা অলৰেডি আমাৰ চিফ ছাৰে কথা ডিক্লেয়াৰ কৰিছে যে আমি যিমান পাৰোঁ প্ৰদীপ নাগৰ পৰিয়ালৰ বিষয় ভৱিষ্যতক লৈ আমি তেওঁলোকৰ পৰিয়ালৰ হৈ কাম কৰি যাম। নিউজ ডেস্কৰ সহযোগত জেমছ দিগালৰ ৰিপৰ্ট এ নিউজ 24/7।